কনিষ্ঠগৰাকী ক'লে যে মোৰ অকণমান অসুবিধা আছে, মই আৰু এইখন ঘৰত থাকিব নোৱাৰো, মই অকণমান মোৰ পৰিয়ালৰ সৈতে আঁতৰি থাকিব বিচাৰিছো। প্ৰথমগৰাকী গ'ল আঁতৰি। এতিয়া দ্বিতীয়গৰাকীও সেই সুযোগটোৱে পালে। দ্বিতীয়গৰাকীৰ পত্নীয়ে কৈছে ককাইদেউ দেখোন গলেই আঁতৰি, তুমি কিয় যাব বেয়া পাইছা? ককাইদেউ যদি আঁতৰি যাব পাৰে এখন ঘৰৰ পৰা, আমিও যাব পাৰিম, ব'লা। আমাৰ চাকৰি আছে, আমাৰ ল'ৰা ছোৱালী আছে, আমাৰ ধুনীয়াকৈ এটা চাকৰি আছে, আমি ধুনীয়াকৈ খাম। কি দৰকাৰ তোমাৰ ঘৰখনত থকা এই সৰুগৰাকীয়ে যি কৃষ্ণ কৃষ্ণ কৈ থাকে তেওঁক খুৱাই পিন্ধাই ৰাখিবৰ বাবে? নালাগে, ব'লা আমি আঁতৰি দিওঁ, কাটি খাওঁ। সকলোৱে বিচাৰিছে এটা চাকৰি হোৱাৰ পিছত যে ঘৰখনৰ পৰা আঁতৰি দিয়ে আজিকালি, সেই ধৰণে সেইগৰাকীও আঁতৰি গ'ল। এতিয়া তৃতীয়গৰাকীও একেই, সুযোগ পালে দুয়োগৰাকী গ'ল। গতিকে তৃতীয়গৰাকীৰ পত্নীও কবলৈ আৰম্ভ কৰিছে, বোলে দাদাহঁত দেখোন গলেই আঁতৰি, ককাইদেউহঁত যেতিয়া গ'ল আপুনি কিয় অকলে থাকিব লাগে? আপুনিতো অকলে এওঁক আৰু খুৱাই পিন্ধাই থাকিব লাগিব। গতিকে এইজন থাকক যেনেকৈ থাকে, আমাৰ কোনো দৰকাৰ নাই, আমি যাওঁ ব'লক। খুচি পিন্ধি তেওঁকো লৈ গ'ল। তিনিওজন আঁতৰি গ'ল। ঘৰখনত সেই কনিষ্ঠগৰাকীয়ে থাকিল, যিগৰাকীয়ে কেৱল গীতা এখন সাৱটি থাকে, যিগৰাকীয়ে কেৱল কৃষ্ণ ভগৱতীতেই নিমজ্জিত হৈ থাকে। আৰু এটাই বিশ্বাস যে যি বিপদ নহওক অন্তত ভগৱন্ত আছে। কিন্তু সেই তেনেকৈ থাকোতে থাকোতে অভাৱ অনাটন বাঢ়িবলৈ ধৰিলে। এইটোও সঁচা যে পূৰ্বতে তেওঁৰ জ্যেষ্ঠ ভাতৃসকলে সহায় কৰিছিল। এটা সময়ত যেতিয়া অভাৱ বাঢ়িবলৈ ধৰিলে, তেওঁতো বিবাহপাশত আবদ্ধ হৈছিল, তেওঁৰ পত্নীয়ে কথাষাৰ সহ্য নকৰে। সেই কথাষাৰকে তেওঁ কৈ থাকে যে আপোনাৰতো তিনিওজন ককাইদেউৱে চাকৰি আছিল, তাৰ পাছতো আপোনাক নোখোৱালে, এৰি থৈ গ'ল ঘৰৰ পৰা, এতিয়া আপুনি কিবা এটা কৰক। আপোনাক কিমান আপোনাৰ ভগৱানে উদ্ধাৰ কৰিছে? আপুনিতো গোটেই দিনটো ঈশ্বৰৰ গুণানুকীৰ্তন কৰি থাকিলে, ৰান্ধিবলৈ একো নাই, মই ল'ৰা ছোৱালীক কি ৰান্ধি খুৱাম, মই কি কৰি খুৱাম ল'ৰা ছোৱালীক? মইতো এখন ঘৰত এতিয়া থাকিব নোৱাৰো। যদি আপুনি কিবা ব্যৱস্থা নকৰে তেতিয়া কিন্তু মই ঘৰখন এৰি থৈ গুচি যাম, মই ল'ৰা ছোৱালীলৈ গুচি যাম, আপুনি কেনেকৈ থাকে থাকিব। সেই কথাষাৰ কবলৈ আৰম্ভ কৰিলে, যিটো সাধাৰণতে ঘৰত বয় বস্তু নহলে আমাৰ আইসকলৰ খং উঠে অকণমান বেছিকৈ, সেইটো স্বাভাৱিক কথা। গতিকে সেইখিনি কথা কোৱাৰ লগে লগে তেওঁতো অন্তৰত দুখ পাইছে, যি হলেও তেওঁ এটা বিশ্বাস আছিল যে লগে লগে গীতাখন উলিয়াই আনিছে, গীতাখন লুটিয়াই চাইছে, তাত নৱম অধ্যায় 22 নম্বৰ শ্লোকত যি কথা লিখা আছিল যে ভক্তসকলৰ যি আছে সেই ৰক্ষণাবেক্ষণৰ দায়িত্ব ভগৱন্তৰ, কিন্তু শুদ্ধ মনেৰে তুমি ভকতি কৰা, তোমাৰ অভাৱ অনাটন হবলৈ নিদিয়াকৈ ৰখাটো মোৰ দায়িত্ব, সেয়া ভগৱন্তই কৈ থৈ গৈছে। গতিকে সেই কথাষাৰ তেওঁ বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰিছে যে এই যে কথাষাৰ লিখা হৈছে, এই কথাষাৰ ভুল নেকি কৰবাত? ভগৱন্তই যে কলে যে তুমি যদি মোক শুদ্ধ অন্তৰে ভকতি কৰা, মই তোমাক প্ৰতি মুহূৰ্তত সহায় কৰিম, কিন্তু কতা মই দেখোন সদায় ভকতি কৰি আছো, মই সদায় প্ৰাৰ্থনা কৰিছো, তোমাকেই ভজি আছো, অথচ আজি মোৰ অভাৱ হৈছে, তুমিতো মোক সহায় কৰা নাই। গতিকে কথাষাৰ মিছা নেকি? তেওঁ ভাবিলে গীতাখনটো পৰৱৰ্তী সময়ত সংস্কৰণ উলিওৱা হৈছিল নতুন, হয়তো প্ৰিণ্টিং মিষ্টেক হ'ব পাৰে নেকি, হয়তো প্ৰিণ্ট কৰোতে ছপা কৰোতে তাত আকৌ কিবা ভুল, কোনোবাই নিজানতে কিবা এটা লগাই দিলে নেকি, এইটো চাগে ভগৱন্তই কোৱা কথা হ'বই নোৱাৰে। যদি ভগৱন্তই কৈছে, ভগৱন্তক কিয় সহায় কৰা নাই ভক্তক? সেই কথাটোকে ভাবি তেওঁ অকণমান ঈশ্বৰৰ ওপৰত খং উঠিল, আৰু ঈশ্বৰৰ ওপৰত খং উঠি তেওঁ সেই শ্লোকটোকে কাটি দিলে। ৰঙা কলম এটা আনি সেই শ্লোকটো কাটি দিছে যে এইটো মই স্বীকাৰ নকৰো, এইটো ভগৱানে নাই, এইটো কি স্বীকাৰ কৰিম, নগলে কাটি গীতাখন জপাই ঘৰৰ পৰা ওলাই গৈছে। নাই, ভগৱান চগৱান নাই, এইবোৰ বিশ্বাস কৰিব নোৱাৰি, গুচি গল ঘৰৰ পৰা ওলাই। কিন্তু আচৰিত কথা, দুপৰ বেলা সেইখিনি সময়তে ঘৰখনলৈ এজন যুৱক আহিছে, সুদৰ্শন এগৰাকী যুৱক। সেই যুৱকগৰাকী ঘৰখনলৈ আহিছে, আইগৰাকীক মাতিছে, আইগৰাকী ঘৰৰ ভিতৰৰ পৰা ওলাই আহিছে। যুৱকগৰাকী আকৌ উঠেৰে তেজ ওলাই আছে, ইমান তেজ ওলাইছে দেখিতো আইগৰাকী আচৰিত যে আমাৰ ঘৰলৈ যুৱক এজন আহিছে, আৰু যুৱকজনে দুখ পাই আহিছে। তেওঁক লগে লগে কলে যে আহকচোন, আহক, আপুনি ভিতৰলৈ আহক, কি হৈছে কওকচোন। বোলে মই বেছি দেৰি কৰিব নোৱাৰো আই, মই আপোনাৰ ওচৰলৈ এটা কাম লৈ আহিছো। বোলে কি কাম? মই অকণমান বয় বস্তু আনিছিলো কিবা কিবি আপোনালোকৰ বাবে, সেই সামগ্ৰীখিনি মই আপোনাক দিবলৈ আহিছো। এতিয়া আইগৰাকীয়ে কৈছে কি সামগ্ৰী? বোলে নহয়, আপোনাৰ স্বামীয়ে মোক দি পঠোৱা সামগ্ৰী, আপোনাৰ স্বামী মোৰ গুৰু, গতিকে গুৰুৱে এইখিনি মোক দিবলৈ দিছে, মই দিবলৈ আহিছো। তেতিয়াতো আইগৰাকীৰ সন্দেহ হল, বোলে গুৰু, মোৰ স্বামীয়েতো কাকো শিষ্যত্ব প্ৰদান কৰা নাই, মোৰ স্বামী যদি কাৰোবাক শিষ্য কৰিলেহেঁতেন মইতো গম পালোহেঁতেন কথাষাৰ। তেখেতে মিছা কথা কৈছে, বাৰে বাৰে কথাটো স্বীকাৰ কৰিব বিচৰা নাই। বোলে নহয়, এই কথাটোৱে সঁচা, আপুনি সামগ্ৰীখিনি লওক, নহলে মই গুৰুদেৱে আৰু প্ৰহাৰ কৰিব। বোলে প্ৰহাৰ? এই যে আপুনি মোৰ ওঠত তেজ ওলাই থকা দেখিছে, এয়া আচলতে মোৰ গুৰুৱে আপোনালোকৰ ঘৰলৈ সামগ্ৰীখিনি দিবলৈ নাহো বুলি কোৱাৰ বাবে মোক প্ৰহাৰ কৰিলে। তেতিয়াতো আইগৰাকী আচৰিত হৈছে, আৰে মানুহজন কেনেকুৱা মানুহ,
তেওঁতো আজিলৈকে কাকো প্ৰহাৰ কৰা নাই, কিয় বা তেনেকৈ মাৰিব লাগে, উঠাই তেজ ওলাই অহাকৈ তেওঁ অলপ কষ্টও পাইছে আৰু যি কি নহওক বুলি সামগ্ৰীখিনি ৰাখি থলে। এতিয়া সন্ধিয়া হোৱাৰ লগে লগেতো ঘৰলৈ ইজন উভতি আহিছে। বাপ ঘৰলৈ উভতি আহি দেখিছে যে আইগৰাকী আজি মাত কথা মিঠা, ভাল ব্যৱহাৰ, ইমান ধুনীয়াকৈ ব্যৱহাৰ কৰিছে, ধুনীয়াকৈ পানী এগিলাচ দি লাহেকৈ কৈছে, হেৰি নহয় আপুনি বাৰু মই অকণমান খং কৰিলোৱেই, সেইবুলি বাৰু আপুনি সেই ল'ৰাজনক কেনেকৈ প্ৰহাৰ কৰিব লাগে না, আৰু কিমানখিনিনো বয় বস্তু একেলগে দি পঠিয়াই নে, আৰু যদি কিনিব পৰা ক্ষমতা আছিলে ইমান দিন কিয় কিনা নাছিল আপুনি, যে আজি হঠাৎ ইমানখিনি বয় বস্তু আপুনি ক্ৰয় কৰি আনিছে। তেতিয়াতো মানুহজন আচৰিত, বাপ আচৰিত হৈছে, বোলে কি বস্তু, কি যুৱকৰ কথা কৈ আছে, মই বুজা নাই, মই কাক মাৰিলো, বোলে কি কথা নকয়, আপুনি কিয় ল'ৰা এজনক সামগ্ৰীখিনি দিবলৈ নাহো বুলি কোৱাৰ বাবে প্ৰহাৰ কৰা নাছিল, আহকচোন। লগে লগে মাতিনি কোঠাটো দেখুৱাইছে, কোঠা এটা সম্পূৰ্ণ হৈ আছে, সামগ্ৰীৰে ভৰি আছে, বহুদিন তেওঁলোকে উদৰপূৰাই খাব পাৰিব সেই সামগ্ৰীখিনিৰে। তেতিয়া তেওঁ আচৰিত হৈছে, বোলে কোৱাচোন যুৱকগৰাকীৰ বিষয়ে, বোলে ইমান সুন্দৰ আছিল যুৱকগৰাকী, কিন্তু আচৰিত কথা উঠেৰে তেজ ওলাই আছিল, আপুনি প্ৰহাৰ কৰা সেয়া তেজ শুকুৱাই নাছিল। লগে লগে তেওঁ দৌৰি গৈছে, সেই যে সামৰি থৈছিল গীতাখন উলিয়াই আনিছে, উলিয়াই আনি সেই শ্লোকটো তেওঁ চাইছে আৰু তেওঁৰ চকুলো বাগৰি আহিছে। সেই যে ৰঙা চিয়াহীৰে শ্লোকটো ভগৱন্তৰ নাই বুলি অভিযোগ কৰি যে কাটি দিছিল, তেওঁ বুজিবলৈ বাকী নাথাকিল যে দিনত অহা সেই যুৱকগৰাকী ভগৱন্তৰ বাহিৰে আন কোনো নহয়। গতিকে ভগৱন্তৰ ৰূপ ধৰি সেইগৰাকী যুৱকেই যে তেওঁ ঘৰলৈ আহিছে সেই কথা বুজিবলৈ তেওঁৰ সময় নালাগিল। তেওঁ চকুলো বাগৰি আহিছে আৰু ভগৱন্তক এটাই কৈছে যে প্ৰভু, মই অকণমান সময় কিবা এটা নাপাওঁতেই তোমাক অভিযোগ কৰিলো, অকণমান সময় কিবা এটা নাপাওঁতেই তোমাৰ বিৰুদ্ধে মই খুব উজাৰিলো যে তুমি মিছা কথা কৈছা, কিন্তু তুমি দেখোন সঁচাকৈ আহিলা, মোৰ ভুল হৈ গল, মোক ক্ষমা কৰা প্ৰভু, এইবুলি অকল কান্দিছে আৰু লগে লগে সেই ৰঙা দাগবোৰ বগাৰে আকৌ মুচি দিছে। সেই যে ওঠত তেজ ওলাই আছিল, সেয়া ৰঙা চিয়াহীৰে কাটি দিয়াৰ বাবে সেই যুৱকগৰাকীৰ তেজ ওলাই আছিল। কথাখিনি কাল্পনিক, কিন্তু এই কথাখিনিয়ে আপোনাক মোক ঈশ্বৰৰ কথা অনুভৱ কৰায় যে আপোনাক মোকো বহু সময়ত ঈশ্বৰে তেনেধৰণে আচলতে প্ৰমাণ দি থাকে। ঈশ্বৰ আপোনাৰ মোৰ জীৱনৰ সৈতে তেনেকৈ জড়িত হৈ থাকে। সেই ভগৱন্তৰ তত্ত্বটো মাত্ৰ বুজি পাবলৈ আমাক অকণমান সময় লাগে। আমি বুজি নাপাওঁ বাবে অভিযোগ কৰো যে ভগৱান নাই, আমি বুজি নাপাওঁ বাবে ভাবো যে ভগৱানৰ সাধনা কিমান কৰি থাকিম, ভগৱানে কিবা এটা নোপোৱাৰ লগে লগে আমাৰ সেই অভিযোগটো আৰম্ভ হৈ যায়, কাৰণ সেই ভগৱন্তৰ কথাখিনি উপলব্ধি কৰিবলৈ আমি এতিয়াও ভালকৈ শিকা নাই। আৰু সেই ভগৱন্তক উপলব্ধি কৰিবৰ বাবেই, এই ঈশ্বৰক উপলব্ধি কৰিবৰ বাবে সি যে এটা শক্তি, সেই পৰমাত্মাৰ সৈতে বিলীন হ'বৰ বাবে আমি যে প্ৰতিগৰাকী ভকত হ'ব লাগিব, সেই কথাটোৰ বাবেই গুৰুজনাই আমাক একত্ৰিত কৰিছিল আৰু সেই মঞ্চখন সাজু কৰিছে, যিখন মঞ্চত আজি আপুনি মই গৌৰৱী অসমীয়া বুলি কৈছো। সেইখন মঞ্চ আপোনাৰ মোৰ বাবে সজাই থৈ গৈছিল গুৰুজনাই, য'ত কোনো ব্যক্তিৰ বাবে বিশেষ আসন নাথাকিব, য'ত আমি একেলগে বহি গুৰুৰ গুণানুকীৰ্তন কৰিব পাৰো, হৰি ভকতিত নিমজ্জিত হ'ব পাৰো। সেইখন সমাজত আজি আপুনি মই আছো। গতিকে মহাপুৰুষীয় আদৰ্শত থকাটো আপোনাৰ মোৰ বাবে গৌৰৱৰ কথা, লাজৰ কথা নহয়। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে সেইগৰাকী জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক গোটেই বিশ্বতেই জিলিকাই তুলিবলৈ চেষ্টা কৰিছিল। সেইগৰাকী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে গুৰুজনাৰ প্ৰতিটো দিশক কেনেকৈ সাঙুৰি তাক সাধনা কৰি কেনেকৈ ৰাইজৰ মাজত উপস্থাপন কৰিব লাগে সেইখিনি কৰিছিল। আৰু সেইগৰাকী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আশীৰ্বাদ আপোনালোক প্ৰত্যেকৰে হীৰত আছে।